নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি আলোচনা কৰিম অসম পুলিচৰ ওপৰত। আপোনালোকৰ বাবে বহুত ভাল খবৰ আছে। টোটেল 5টা আপডেট আছে অসম পুলিচৰ। যদি আপোনালোকৰ বয়স বেছি হৈছে, এপ্লাই কৰিব নোৱাৰিম বুলি ভাবি আছে, তেতিয়াও আপোনালোকৰ বাবে ভাল খবৰ। যদি আপোনালোকে মেট্ৰিক পাছ কৰা নাই, তেতিয়াও আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক, কাৰণ আপোনালোকেও এপ্লাই কৰিব পাৰিব। কেনেকৈ পাৰিব, এই ভিডিঅ'টোৰ মাধ্যমেৰে মই গোটেইখিনি কথাই বিতংকৈ জনাবলৈ চেষ্টা কৰিম। যদি মোৰ চেনেলটোত প্ৰথমবাৰ কাৰণে ভিজিট কৰিছে, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰক। চাওক বন্ধুসকল, আপোনালোকে ইতিমধ্যে ভালদৰে গম পাইছে যে আজিৰ পৰা 5-6 মাহ আগতে অসম পুলিচৰ অনলাইন এপ্লাই আৰম্ভ হৈ গৈছিল বহুতকেইটা বিভাগত, আৰু আপোনালোকে এপ্লাই কৰিছে। আপোনালোকে ফিজিকেলৰ কাৰণে অপেক্ষা কৰি আছে, প্ৰিপাৰেশ্যন চলাই আছে। আপোনালোকে গমে পাইছে যে জুলাই মাহতে আপোনালোকৰ ফিজিকেল হ'ব, লাষ্ট উইক বা মধ্যভাগত জুলাই মাহত ফিজিকেল হোৱাৰ সম্ভাৱনা আছে, আৰু এডমিট কাৰ্ডখনো আপোনালোকৰ জুলাই মাহৰ ফাৰ্ষ্ট উইকতে অহাৰ সম্ভাৱনা আছে। এইখিনিলৈকে আপোনালোকে ভালদৰে গম পায়। আৰু যিহেতু CM ছাৰে কৈ থৈছে যে আপোনালোকৰ যদি ঘৰত চৰকাৰী চাকৰিয়াল নাই, তেতিয়াহ'লে আপোনালোকক দিয়া হ'ব এক্সট্ৰা 10 মাৰ্ক। আপোনালোকে চাকৰিটো পোৱাত সহায় হোৱাৰ কাৰণে অসম চৰকাৰৰ পৰা এবাৰ 10 মাৰ্ক আপোনালোকলৈ দিয়া হ'ব। প্ৰথম আপডেট। ছেকেণ্ড আপডেটটো হৈছে আপোনালোকৰ পদ বঢ়াই দিছে ইতিমধ্যে। কামাণ্ডো বেটেলিয়ন ABUBত আপোনালোকে দেখিছিল যে 6000+ ভেকেঞ্চি, তাত আপোনালোকে শেষলৈকে দেখিব পদ বৃদ্ধি হৈ আছে। পদ বৃদ্ধি হৈছে অলৰেডি। আপোনালোকৰ বাবে এইটো এটা ভাল খবৰ। লগতে আপোনালোকৰ নতুন ভেকেঞ্চিৰ ওপৰত এই জুলাই মাহত ফিজিকেল কমপ্লিট হোৱাৰ পিছত, ৰিটেন এক্সাম হোৱাৰ পিছত, আপোনালোকৰ গোটেইখিনি সমাপ্ত হোৱাৰ পিছত, চাকৰি পোৱাৰ পিছত, এই বৰ্তমান চলি থকা ভেকেঞ্চিটো তাৰ পিছতে 2024 চনৰ ভিতৰতে আপোনালোকৰ বাবে অসম পুলিচত আহিবলৈ গৈছে 15000 ভেকেঞ্চি। CM ছাৰে নিজে উল্লেখ কৰিছে, আপোনালোকে গমে পাইছে। এতিয়া আহিছোঁ এই বিভাগত কি কি পদ আহিব। এই 15000 পদত আহিব অসম পুলিচৰ ABUB, কামাণ্ডো বেটেলিয়ন, ফৰেষ্ট বেটেলিয়ন, লগতে আপোনালোকৰ ট্ৰেডমেন, ক'বলৈ গ'লে কুক, বাৰ্বাৰ, ধুবি, আপোনালোকৰ এনেকুৱা ধৰণৰ পদ আহিব টোটেল 15000। এতিয়া মই কৈছোঁ যে বয়স বেছি হ'লেও এপ্লাই কৰিব পাৰিব, কাৰণ পাৰিব। ফৰেষ্ট ডিপাৰ্টমেণ্টত পাৰিব, আপোনালোকে ট্ৰেডমেনত পাৰিব, বাৰ্বাৰত পাৰিব, কুকত পাৰিব। এনেকুৱা কিছুমান পদত আপোনালোকে বয়স বেছি হ'লেও এপ্লাই কৰিব পাৰিব। এতিয়া আহিছোঁ বয়স বেছি হৈছে, মেট্ৰিক পাছ কৰা নাই, মেট্ৰিক পাছ নকৰিলেও 8 পাছ কৰিলেও পাৰিব। আপোনালোকে ফৰেষ্ট ডিপাৰ্টমেণ্টত আপোনালোকে এপ্লাই কৰিব পাৰিব। আপোনালোকে যদি প্ৰিপাৰেশ্যন চলোৱা নাই, তেতিয়াহ'লে আপোনালোকে অতি শীঘ্ৰে প্ৰিপাৰেশ্যন চলোৱাই দিয়ক, কাৰণ আপোনালোকেও এপ্লাই কৰিব পাৰিব আৰু আপোনালোকেও এক্সাম দিব পাৰিব। এই খবৰটো সকলোৰ কাৰণে অতি গুৰুত্বপূৰ্ণ। এইকেইটা আপডেট অসম চৰকাৰে নিজে প্ৰকাশ কৰিছে, CM ছাৰে নিজে প্ৰকাশ কৰিছে। আপোনালোকক ভিডিঅ'টোৰ মাধ্যমেৰে জনাবলৈ চেষ্টা কৰিলোঁ। আপোনালোকে এটা প্ৰিপাৰেশ্যন চলাই থাকক, কাৰণ আপোনালোকৰ হাতত আৰু বেছি দিন নাই, আৰু আপোনালোকৰ এমাহ 2 মাহ যোৱাৰ পিছতে মিনিমাম আপোনালোকৰ হাতত 50 বা 60 দিন আছে। এই 60 দিন যোৱাৰ পিছতে আপোনালোকৰ ফিজিকেল আৰম্ভ হৈ যাব। আজিৰ ভিডিঅ'টোত এইখিনি। আজিলৈ আহিছোঁ। জয় হিন্দ, জয় ভাৰত।